ঢকুৱাখানাৰ বিভিন্ন প্ৰান্তত পৰাগ উৎসৱৰ উদযাপন মিচিং জনগোষ্ঠীৰ অন্যতম কৃষিভিত্তিক পৰাগ উৎসৱটি ঢকুৱাখানা সমজিলাৰ বিভিন্ন ঠাইত উদযাপন কৰা হৈছে। ফাগুন মাহৰ শেষৰ ফালে অনুষ্ঠিত পৰাগ উৎসৱক লৈ উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। সমান্তৰালভাৱে চটিয়না কুম্বাঙত বাঞ্চিৰা মচুক আৰু মহুৰা চাপৰিত 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় পৰাগ উৎসৱ। পৰাগস্থলীত সমবেত হৈছে জী জোৱাই আলহী অতিথিকে আদি কৰি কেইবা শতাধিক লোক। আমার 4দিনীয়া কাৰ্যসূচী বুলি এতিয়াহে 4দিনীয়া কাৰ্যসূচী, কিন্তু আমিতো আজি 5 বছৰ আগৰ পৰা আমি চেষ্টা কৰি আছোঁ। চেষ্টা কৰাৰ ফলত আজি আমি অতি উলহ মালহেৰে আমি আজি উদযাপন কৰিব পাৰিছোঁ। আজি তৃতীয় দিন, প্ৰথম দ্বিতীয় ভালে কৌশলে গুচি গ'ল বুলি আমি ৰাইজৰ পৰা আমি মতামত পাইছোঁগৈ, আৰু আমি কেনেকৈ আগবঢ়াই লৈ যাব পাৰিছিলোঁ, কৰিব পাৰিম নোৱাৰিম, এইটো আমি বহুত চেষ্টা কৰাৰ পাছত আজি 5-6টা বছৰ আগৰ পৰা আমিতো চেষ্টা কৰাৰ পাছত আজি আমি খুব উলহ মালহেৰে আৰু বতৰে আমাক প্ৰকৃতিয়ে আমাক বহুত ডিষ্টাৰ্ব দিয়াৰ কাৰণে আমি যেনেধৰণৰ ভাবিছিলোঁ যেনেধৰণৰ আমি কাৰ্যসূচী ল'ম বুলি ভাবিছিলোঁ, কিন্তু এইমতে নোৱাৰিছোঁ বতৰৰ অসুবিধা দিয়াৰ কাৰণে। হ'লেও আমি যিমানখিনি পাৰিছোঁ সেইখিনি আমি কৰিছোঁ বুলি ভাবিছোঁ, কিন্তু ৰাইজে কি কয়, আমাৰ যিটো মানে যি জোৱাই আমাৰ প্ৰকৃত আমাৰ নীতি নিয়ম অনুযায়ী আৰু আমাৰ পূৰ্বৰ ৰীতি নীতিৰে যি কৰিব পাৰিছোঁ আমি কৰিবলৈ চেষ্টা কৰি আছোঁ। আৰু আমাৰ যি জোৱাইসকলে প্ৰথম আমি তেওঁলোকৰ পৰা ভাল বেয়া কমেণ্টটো তেওঁলোকেহে দিব বুলি আমি আশাবাদী। চটিয়না গাঁওবাসী ৰাইজে কিমান সুন্দৰকৈ যিদৰে আমি কওঁ ফাগুন মাহ আহিছে, ফাগুনৰ বতাহ বলিছে, গছে পাতে কুঁহিপাত মেলিছে, আলি আই লিগাং আৰু নৰাচিঙা বিহু আহিছে। অসমৰ এটা অতি প্ৰাচীন জনগোষ্ঠী মিচিং জনগোষ্ঠীৰ এই উৎসৱ হ'ল তেওঁলোকৰ প্ৰাণৰ প্ৰাণ, হিয়াৰ আমঠু এটি উৎসৱ। এই উৎসৱলৈ উদ্যোক্তাসকলে বিশেষকৈ লক্ষীকান্ত পেগু ডাঙৰীয়া, বিপুল কুম্বাং ডাঙৰীয়া, ত্ৰৈলোক্য কুম্বাং ডাঙৰীয়া, প্ৰভাত দলে ডাঙৰীয়া, প্ৰদীপ পায়েং ডাঙৰীয়াই আমাক ইয়ালৈ নিমন্ত্ৰণ কৰি যি আদৰিছে, তেওঁলোকৰ এই আদৰণিত আমি অতি সন্তোষিত হৈছোঁ, আপ্লুত হৈছোঁ। আৰু পৰাগ উৎসৱে সমাজলৈ এটা সুন্দৰ বাৰ্তা কঢ়িয়াই লৈ গৈ অসমত প্ৰত্যেকটো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে জনগোষ্ঠীৰ মাজত এটা সমন্বয় প্ৰতিষ্ঠা কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু ইয়াৰ লগে লগে আমি সকলোলৈকে মিচিং সকলো জনগোষ্ঠীলৈকে আমি আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা আৰু শুভেচ্ছা জ্ঞাপন কৰোঁ। মহৰচাপৰি হয়, মহৰচাপৰি গাঁওখনে আজি 4দিনীয়া কাৰ্যসূচীৰে পূৰ্ব নীতি নিয়মৰ ফালৰ পৰা পৰাগ উৎসৱ উদযাপন কৰি আহিছোঁ। আৰু আজি শেষৰ দিনাই ক'ব পাৰোঁ 3 দিন কাৰ্যসূচীৰ দিনটো আহি পৰিছে। আমি খুব শান্তি শৃংখলাভাৱে সকলোৱে সমিলিতভাৱে এখন উৎসৱ পালন কৰি সকলোৰে মিলাপ্ৰীতিৰে আমি আমৰনি কাৰ্যসূচীলৈ উপনীত হৈছোঁ বুলি ক'ব পাৰোঁ। আমাৰ ইয়াত যথেষ্ট উৎসৱ পাৰ্বণৰ ক্ষেত্ৰত আগ্ৰহী মানুহ আছে। সমাজখন শৃংখলাবদ্ধ, সৰুৱে মৰম কৰে, ডাঙৰে সন্মান কৰে, এইটো নিয়ম নীতিৰে আমি চলোঁ। আৰু এই একতাবদ্ধতাৰে আমি উদযাপনটো এতিয়ালৈকে এখন পৰ্যায়লৈ আহিছোঁ। আমি 12 মাৰ্চৰ পৰা আমাৰ পৰাগ উৎসৱ আমাৰ গাঁৱত আয়োজন হৈছে, আৰু আজি 13-14 তাৰিখলৈ পালোঁহি, আৰু কাইলৈ শেষ কাৰ্যসূচী আমাৰ আছে 15 তাৰিখে। আৰু আমি অকলেই আমি কালি আমাৰ জোনেমেনে যি আমাৰ গাঁৱৰ যি জোৱাইসকলৰ দ্বাৰা আমাৰ যি গুমৰাগ কৃষ্টি দলবিলাকক আমি এটা প্ৰতিযোগিতা সিহঁতৰ কাৰণে আয়োজন কৰিছিলোঁ। আজি পৰ্যন্ত সেই প্ৰতিযোগিতা ইতিমধ্যে সুন্দৰভাৱে চলি আছে, আৰু আমি অকলেই গাঁও আমাৰ বাঞ্চাঞ্চল দলো সকলোৱে মিলি আমি খোৱা বোৱা কৰিছোঁ, আমি এয়াই আমাৰ আয়োজন ইতিমধ্যে আজিলৈকে চলি আছে।
ঢকুৱাখানাৰ পৰা হৰিপ্ৰসাদ চুতীয়াৰ ৰিপৰ্ট অসম টুডে।